নমস্কাৰ দৰ্শকসকল আপোনালোক সকলোকে অমূল্যবাণীলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে ইচ্ছা পূৰণ আৰু টকাৰ সমস্যা দূৰ কৰিবৰ বাবে পূৰ্ণিমাত কৰিব পাৰে দুটা বিশেষ উপায়। উপায়কেইটা একেবাৰেই সহজ হয়, যিকোনো এটা বা দুটাও কৰিব পাৰিব। প্ৰথমতে বগা কাগজত এটা আপোনাৰ মনৰ ইচ্ছা লিখিব। বৰ্তমান কালত যেনে মই চাকৰি পাইছোঁ, মোৰ কামটো হৈছে, মই পাবলগীয়া টকাখিনি পালোঁ, এনেদৰে আপুনি লিখিব যি আপোনাৰ মনৰ ইচ্ছা আছে। যিকোনো ৰঙেৰে লিখিব পাৰিব। বগা কাগজত লিখিব। বৰ্তমান কালত লিখি আপুনি শোৱা গাৰুটোৰ ঠিক তলতে থ'ব আৰু সদায় আপুনি শুবলৈ যাওঁতে পূৰ্ণিমাৰ পৰাই আৰম্ভ কৰিব। শুবলৈ যাওঁতে এই কাগজৰ টুকুৰাটো চাই আপোনাৰ মনৰ ইচ্ছাটো গাব। তাৰপিছত আপুনি নিজৰ মনতে ভাবি আপুনি শুই যাব। ইচ্ছাটো পূৰ্ণ হৈছে বুলি ভাবিহে শুই যাব। এনেদৰে আপুনি পূৰ্ণিমাৰ পৰা আৰম্ভ কৰিলে পিছৰ পূৰ্ণিমাটোৰ ভিতৰতে আপোনাৰ মনৰ ইচ্ছাটো পূৰ্ণ হোৱা দেখা পাব। দ্বিতীয়তে পূৰ্ণিমাৰ ৰাতি 11:30 বজাত যদি মা লক্ষ্মীৰ মন্ত্ৰ জপ কৰে, যিকোনো মন্ত্ৰ জপ কৰিব পাৰে। আগৰ ভিডিঅ'সমূহত দিয়াই আছে। যিকোনো এটা মন্ত্ৰ লৈ আপোনালোকে যদি 11:30 বজাত জপ কৰে, তেনেহ'লে শীঘ্ৰেই টকা পইচাৰ সমস্যা সমাধান হয় বা দূৰ হয়। মন্ত্ৰটো অতি কমেও আপোনালোকে 15-20 মিনিট সময় জপ কৰিব। অন্য দীঘল মন্ত্ৰ জপ কৰিব নোৱাৰিলে কেৱল শ্ৰীম 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 বুলি জপ কৰিব। দৰ্শকসকল, আজিৰ ভিডিঅ'ৰ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।